মই নীলাঞ্জনা তালুকদাৰ। আপোনালোকলৈ লৈ আহিছোঁ আজি অন্য এটা বিষয়, সেয়া হৈছে অৰণ্য সম্পদ, ফৰেষ্ট ৰিচোৰ্চেছ বুলি কয় ইংলিছত। আহক আমি চাই লওঁ আজিৰ বিষয়সমূহ কি কি। অৰণ্য সম্পদ কি আমি সেই বিষয়ে জানিম। তাৰপিছত অৰণ্যৰ গুৰুত্ব, অৰণ্যৰ ব্যৱহাৰ কিদৰে কৰোঁ সেই বিষয়ে আমি জানিম। তাৰপিছত অৰণ্য সম্পদৰ অত্যধিক শোষণ কিদৰে হৈছে সেই বিষয়ে আমি পঢ়িম। প্ৰথমতে চাই লৈছোঁ আহক অৰণ্য সম্পদ কি। ইয়াৰে আগতে সম্পদনো কি আমি আগৰ ক্লাছত আমি আলোচনা কৰিছিলোঁ যে সম্পদ হৈছে আমাৰ পৃথিৱীয়ে যিখিনি আমাক ৰিচোৰ্চ দিছে সেয়াই হৈছে সম্পদ, যিখিনি আমি নিত্য নৈমিত্তিক কামৰ বাবে ব্যৱহাৰ কৰোঁ, যেনে পানী, তাৰপিছত মাটি, বায়ু, এইবোৰ সকলো হৈছে নেচাৰেল ৰিচোৰ্চ বা প্ৰাকৃতিক সম্পদ। আৰু মাটিৰ তলত বিভিন্ন খনিজ সম্পদ পোৱা যায়, এইবোৰো আমি আৰু ব্যৱহাৰ কৰোঁ। ঠিক তেনেদৰে অৰণ্য সম্পদ এবিধ অতিকৈ প্ৰয়োজনীয় সম্পদ যি আমাক পৃথিৱীয়ে প্ৰদান কৰি আহিছে। অৰণ্য হ'ল বিস্তৃত অঞ্চলজুৰি প্ৰধানকৈ বৃক্ষৰ দ্বাৰা সৃষ্ট এক জটিল পৰিস্থিতি তন্ত্ৰ, যিয়ে পৃথিৱীখনক সূৰ্যৰ তাপ, বতাহ আৰু বৰষুণৰ পৰা ৰক্ষা কৰে। প্ৰথমতে আমি এটা কথা মনত পেলাব লাগিব যে পৰিস্থিতি তন্ত্ৰ কি আছিলে। পৰিস্থিতি তন্ত্ৰ বা ইক'চিষ্টেম, য'ত বায়'টিক আৰু নন বায়'টিক বা এবায়'টিক সম্পদবোৰ একেলগে থাকে। তাৰ মানে যিবিলাক হৈছে জীৱীয় উপাদান যেনে মানুহ, গৰু, ছাগলী, জীৱ-জন্তু, চৰাই-চিৰিকটি আদি বিভিন্ন সামান্য পোক-পৰুৱা সকলোবোৰ একেলগে ইটোৰ লগত সিটো কিবা নহয় কিবা এটা সংগতি ৰাখি পেলাই চলে, সেয়া হৈছে পৰিস্থিতি তন্ত্ৰ। আৰু ঠিক তেনেদৰে অজৈৱিক উপাদানসমূহ আছে যেনে মাটি, বায়ু, পানী, এইবোৰ পৰস্পৰৰ লগত সংগতি ৰাখি ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি চলে, সেয়া হৈছে পৰিস্থিতি তন্ত্ৰ। গতিকে পানী এটা পৰিস্থিতি তন্ত্ৰ বেলেগ হ'ব, যেনে আমি আগৰ ক্লাছত পঢ়িছিলোঁ পুখুৰী পৰিস্থিতি তন্ত্ৰ, হ্ৰদ পৰিস্থিতি তন্ত্ৰ। ঠিক তেনেদৰে অৰণ্য পৰিস্থিতি তন্ত্ৰও আছে। অৰণ্য সম্পদে একোটা পৰিস্থিতি তন্ত্ৰৰ সৃষ্টি কৰে। অৰণ্য হ'ল বিস্তৃত অঞ্চলজুৰি বহু দূৰলৈকে বিস্তৃত হৈ থাকিব অঞ্চলজুৰি প্ৰধানকৈ বৃক্ষৰ দ্বাৰা সৃষ্ট এক জটিল পৰিস্থিতি তন্ত্ৰ। তাৰ মানে হৈছে যে ইমানেই বেছি বৃক্ষ থাকে যে বৃক্ষৰে একোটা পৰিস্থিতি তন্ত্ৰ গঠন হয়। আৰু সেই ইমানবিলাক বৃক্ষৰ মাজত যিবোৰ জীৱ-জন্তু থাকে বা চৰাই-চিৰিকটি থাকে বা পুখুৰী, হ্ৰদ, নদী তাৰ মাজত থাকে, সেই গোটেইবিলাক মিলি অৰণ্যৰ সৃষ্টি হৈছে। ই এটা জটিল পৰিস্থিতি তন্ত্ৰ, কাৰণ অৰণ্য এখনত যিমান ধৰণৰ জীৱ থাকে ইটোৱে সিটোৰ লগত কিবা নহয় কিবা খাদ্য শৃংখলৰ জৰিয়তে প্ৰধানকৈ জড়িত হৈ থাকে। গতিকে অৰণ্য হৈছে এটা বিস্তৃত অঞ্চলজুৰি প্ৰধানকৈ বৃক্ষৰ দ্বাৰা সৃষ্ট এক জটিল পৰিস্থিতি তন্ত্ৰ। এতিয়া আন এটা কথালৈ আহিছোঁ যে অৰণ্য সম্পদে আমাক বহু ধৰণে যোগান ধৰে, সেয়া আমি পিছত পঢ়িম। কিন্তু প্ৰধানকৈ অৰণ্যই আমাক কিহৰ পৰা ৰক্ষা কৰে? সূৰ্যৰ তাপ, বতাহ, বৰষুণ আদিৰ পৰা ৰক্ষা কৰে। এতিয়া সূৰ্যৰ তাপটো আমাক প্ৰয়োজন হয়। সূৰ্যৰ তাপ যদি পৃথিৱীত নপৰে তেনেহ'লে পৃথিৱীত জীৱই জীয়াই থাকিব নোৱাৰে। কিন্তু সূৰ্যৰ তাপ যদি অতিমাত্ৰা হয় তেনেহ'লে কি হ'ব? অতিমাত্ৰা গৰমতো তিষ্ঠি থাকিব নোৱাৰিব জীৱসমূহে বা আমিও তিষ্ঠি থাকিব নোৱাৰিম। গতিকে অৰণ্যই ছাঁ সৃষ্টি কৰে আৰু সূৰ্যৰ তাপৰ পৰা, অত্যধিক তাপৰ পৰা আমাক ৰক্ষা কৰে। তাৰোপৰি বতাহ আৰু বৰষুণৰ পৰাও সূৰ্যৰ তাপে অৰণ্যই ৰক্ষা কৰে। অৰণ্য বিশেষভাৱে বৃক্ষৰ দ্বাৰা সৃষ্ট এটা প্ৰাকৃতিক অঞ্চল, য'ত বিভিন্ন ধৰণৰ জীৱ-জন্তুৱে আশ্ৰয় ল'ব পাৰে। এতিয়া অৰণ্য বুলি কওঁতে আমাৰ মনলৈ প্ৰথমতে ছবি এটা আহে। কেনে ধৰণৰ ছবি আহে? ফৰেষ্ট বা অৰণ্য বুলি ক'লে আমি সেউজীয়া গছ-গছনিৰে ছবি এটা দেখা পাওঁ। জয়াল, জংঘল, সেই ছবিটোৱে আমাৰ মনলৈ আহে নিশ্চয়কৈ।
এই অৰণ্যত বিভিন্ন ধৰণৰ জীৱ-জন্তু থাকে আমি জানো গতিকে অৰণ্য এবিধ সম্পদ অকল আমাৰ বাবেই নহয় বিভিন্ন জীৱ-জন্তু ওয়াইল্ড এনিমেলস যিমান আছে ভেৰাইটিজ আছে যিবিলাক হয়তো কিছুমান আমি চিনিও নাপাওঁ এই তেনে ধৰণৰ জীৱ-জন্তুৰ বাবে ই এক আশ্ৰয়স্থল এক নিৰাপদ আশ্ৰয়স্থল মানৱ সমাজলৈ অৰণ্যৰ অৱদান অসীম সেইবাবে অৰণ্যক এবিধ মূল্যৱান প্ৰাকৃতিক সম্পদ হিচাপে গণ্য কৰা হয় এতিয়া অৰণ্যৰ ব্যৱহাৰ কি তাৰ গুৰুত্ব কি আমাৰ জীৱনত তাৰ গুৰুত্ব কিমান সেই বিষয়ে আমি নিশ্চয়কৈ পঢ়িম তাৰ আগতে ওভাৰঅল মানৱ জাতি মানৱ সমাজৰ কল্যাণৰ বাবে অৰণ্যৰ অৱদান কিন্তু অপৰিসীম যিদৰে পানী নহলে জীৱ-জন্তুৰ লগতে যিকোনো জীৱই সাৰ্ভাইভ কৰিব নোৱাৰে বাচি থাকিব নোৱাৰে ঠিক তেনেদৰে কিন্তু অৰণ্যৰ অৱদানো আমাৰ জীৱনত অসীম হেয়া কেনে ধৰণৰ অৱদান আমি অলপ পিছত সেই বিষয়ে বিতংভাৱে আলোচনা কৰিম অৰণ্যক এবিধ মূল্যৱান প্ৰাকৃতিক সম্পদ হিচাপে গণ্য কৰা হয় যিদৰে মাটি নহলে নহয় পানী নহলে নহয় ঠিক তেনেদৰে অৰণ্য নহলেও আমাৰ জীৱন ধাৰণৰ যিটো প্ৰণালী আজি যিটো প্ৰণালী সেইটো সম্ভৱপৰ নহলহেঁতেন আৰু এটা কথা আমি পিছত লক্ষ্য কৰিম পঢ়িলে যে অৰণ্য অবিহনেও আমাৰ জীয়াই থকাটো সম্ভৱ নহলহেঁতেন ইয়াৰ উপৰি জলবায়ু মাটিৰ গুণাগুণ উষ্ণতা বৃষ্টিপাত আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীৰ বিভিন্ন অঞ্চলত অৰণ্য গঢ়ি উঠে বিভিন্ন অঞ্চলত সেইবাবে অৰণ্যৰ মাত্ৰা সকলো অঞ্চলত সমান নহয় এতিয়া গুৱাহাটী চিটিখনত আমি যদি চাওঁ ইয়াত অৰণ্য নাই গছ আছে কিন্তু ঠায়ে ঠায়ে আছে বা ৰোপণ কৰিবলগীয়া হৈছে বা পুৰণি যিবিলাক আছিলে অৰণ্য নাই অৰণ্য আমি এটা কাজিৰঙা নেশ্যনেল পাৰ্ক আছে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আছে তেনেকৈ আমাৰ নামেৰি আছে তেনেকৈ অৰণ্য আছে গতিকে ঠাই ভেদে অঞ্চল ভেদে অৰণ্য আছে কিয় আছে আৰু তাৰ অৰণ্যৰ যিটো মাত্ৰা সেইটো সকলো ঠাইতে সমান নহয় কিয় নহয় কাৰণ অৰণ্য এখন হ'বলৈ জলবায়ুৰ প্ৰয়োজন হয় জলবায়ুটো ফেভৰেবল ক্লাইমেট বুলি কয় জলবায়ু এনেকুৱা ধৰণৰ হ'ব লাগিব যাতে তাত অৰণ্য এখন সৃষ্টি হ'ব পাৰে তাৰোপৰি মাটিৰ গুণাগুণ মাটিত সেই সাৰুৱা হ'ব লাগিব যাতে তাত অৰণ্যৰ ভৰ সহ্য কৰিব পাৰে উষ্ণতা টেম্পাৰেচাৰ যিটো তাপমাত্ৰা সেইটোৰ ওপৰতো ডিপেন্ড কৰিব আপোনালোকৰ যদি মনত আছে আমি আগতে পঢ়িছিলো অৰণ্য পৰিস্থিতি তন্ত্ৰত তেতিয়া পঢ়িছিলো যে অৰণ্য কিমান ধৰণৰ আছে এভাৰগ্ৰীন ট্ৰপিক্যাল এভাৰগ্ৰীন ফৰেষ্ট ট্ৰপিক্যাল ডেচিডিয়াছ ফৰেষ্ট এইবিলাক আমি পঢ়িছিলো নাতিশীতোষ্ণ এই বিষয়ে আমি আলোচনা কৰিছিলো গতিকে টেম্পাৰেচাৰৰ ওপৰত বা জলবায়ুৰ ওপৰত এখন অৰণ্য কেনে ধৰণৰ হ'ব বা তাত কেনে ধৰণৰ জীৱ-জন্তু পোৱা যাব সেই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিছিলো তাৰোপৰি বৃষ্টিপাত আদিৰ ওপৰতো নিৰ্ভৰ কৰিব অৰণ্য এখন হোৱা গতিকে এইবোৰ কিছুমান কাৰক যাৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীৰ বিভিন্ন অঞ্চলত বিভিন্ন অৰণ্য গঢ়ি উঠিছে আৰু তাৰ ভাগবিলাক বেলেগ বেলেগ গতিকে আকৌ এবাৰ চাই লৈছো আহক অৰণ্যৰ যিটো আমি পৰীক্ষাত কেনেধৰণে লিখিব লাগিব পৰীক্ষাত যদি আহে অৰণ্য কি বা অৰণ্য সম্পদ কাক বোলে অৰণ্য হ'ল বিস্তৃত অঞ্চল জুৰি প্ৰধানকৈ বৃক্ষৰ দ্বাৰা সৃষ্ট এক জটিল পৰিস্থিতি তন্ত্ৰ যিয়ে পৃথিৱীখনক সূৰ্যৰ তাপ বতাহ আৰু বৰষুণৰ পৰা ৰক্ষা কৰে তাৰোপৰি অৰণ্য বিশেষভাৱে বৃক্ষৰ দ্বাৰা সৃষ্ট এটা প্ৰাকৃতিক অঞ্চল য'ত বিভিন্ন ধৰণৰ জীৱ-জন্তুৱে বাস কৰে এইখিনি কথা আমি লিখিব লাগিব যদি পৰীক্ষাত আহে অৰণ্য সম্পদ কাক বোলে ঠিক আছে এতিয়া আমি গম পালো যে অৰণ্য বিভিন্ন অঞ্চলত সমানভাৱে অৰণ্য পোৱা নাযায় বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ অৰণ্য পোৱা যায় এতিয়া আহক চাই লওঁ অৰণ্যৰ গুৰুত্ব কিমান আমাৰ আজিৰ দিনত অৰণ্যৰ গুৰুত্ব কিমান বা আদিম যুগত অৰণ্যৰ গুৰুত্ব কিমান আছিল এটা কথা আদিম যুগত যিদৰে অৰণ্যৰ গুৰুত্ব মানৱ সমাজত আছিলে ঠিক তেনেদৰে আজিও অৰণ্যৰ গুৰুত্ব সমানভাৱে আছে অৰণ্যই খাদ্য বাসস্থান ইন্ধন কাঠ ঔষধ ৰবৰ ইত্যাদি বিভিন্ন বস্তুৰ যোগান ধৰে
এতিয়া আমি যদি চাওঁ অৰণ্যই অতীজৰে পৰা অৰণ্যই মানুহে যেতিয়া কমিউনিটি বনাই থাকিব শিকাই নাছিল আদিম মানৱে তেতিয়া প্ৰথম বস্তু কি খাইছিলে বা ক'ত বাসস্থান আছিলে অৰণ্যতে আছিলে বা ঘৰ বনাবও য'ত জনা নাছিলে কাপোৰ পিন্ধিব জনা নাছিলে সেই সময়তো গছৰ বাকলি বা পাত আদিয়েই পিন্ধিছিলে আৰু প্ৰথম কথা সাৰ্ভাইভেল টেকনিকটো ক'ৰ পৰা শিকিছিলে অৰণ্যত যিবোৰ ফল-মূল পাইছিলে হেয়াই খাই হেয়াই ভক্ষণ কৰি চলিছিলে গতিকে আদিম যুগতে মানৱে যেতিয়া আৱিষ্কাৰ কৰিলে যে অৰণ্যৰ পৰা যিখিনি আমি খাদ্য আহৰণ কৰো যিখিনি বস্তু ফল-মূল আমি পাওঁ সেইখিনি আমি খালে আমি ভক্ষণ কৰিলে আমি জীয়াই থাকিব পাৰো সেইটোৱে আৱিষ্কাৰ আছিলে মানুহ জীয়াই থকাৰ তাগিদাত এই বস্তুটো আৱিষ্কাৰ হৈছিলে যে খাই জীয়াই থাকিব লাগে ভোক লাগিলে খাব লাগে আৰু হেয়া আমি ক'ৰ পৰা পাইছিলো অৰণ্যৰ পৰা পাইছিলো গতিকে আগেও আমি অৰণ্যৰ পৰা পাইছিলো আজিও জানো নাপাওঁ আজি এতিয়া খেতি বাতি হৈছে এইটো এটা সম্পদ পৃথিৱীত যদি ফল-মূল আমাৰ যতই টকা পইচা নাথাকক কিয় যিমান সম্পত্তি নাথাকক কিয় যদি গছত ফল-মূল নালাগে তেনেহলে আমি কি খাই জীয়াই থাকিম ফল-মূল শাক-পাচলি গছতেই লাগিব সেইটো আমি বেলেগকৈ আমি টেকনলজিক্যালি সেইটো আৱিষ্কাৰ কৰিব এতিয়ালৈ পৰা নাই হয় বায়োটেকনলজি প্ৰযুক্তিবিদ্যা জীৱ প্ৰযুক্তিবিদ্যা হৈছে আৰু তাৰ ফলত সিজন ওয়াইজ যিবোৰ ফল-মূল বা শাক-পাচলি হৈছিলে হেয়া আমি অফ সিজনতো এতিয়া তৈয়াৰ কৰিব পৰা হৈছো ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰি বা বায়োটেকনলজি ব্যৱহাৰ কৰি বা বিভিন্ন ধৰণৰ এতিয়া চাউলৰে ভেৰাইটি আমি উলাব পৰা হৈছো কাৰণ এটা চাউল আগতে এক ধৰণৰ চাউল আছিল এতিয়া 2-3 ধৰণৰ চাউল লগাই এটা দুইবিধ চাউল লগাই তৃতীয় বিধ চাউল উৎপাদন কৰিব পৰা ক্ষমতা ৰাখিছে জীৱ প্ৰযুক্তিবিদ্যাই কিন্তু যিটো মেইন বস্তু খাদ্য সেই খাদ্য আমাৰ অৰণ্যৰ পৰাই আহিছে গতিকে অৰণ্যই খাদ্য দিয়াৰ লগতে আমাক বাসস্থান দিয়ে আদিম যুগৰ মানুহখিনিৰ কথা চিন্তা কৰা প্ৰথমতে বাসস্থান আদিম যুগৰ মানুহখিনিয়ে ক'ত পাইছিলে অৰণ্যতে পাইছিলে তাৰ পিছত লাহে লাহে ইন্ধন আৱিষ্কাৰ হ'ল অৰণ্যৰ পৰা পোৱা কাঠ অৰণ্যৰ পৰা গছৰ খৰি কাটিয়ে কাঠ আমি সেই কাঠ আমি ঘৰ দুৱাৰ বনোৱাত ব্যৱহাৰ কৰো ঘৰৰ খিৰিকী দুৱাৰ বনোৱাত ব্যৱহাৰ কৰিছো ঘৰৰ ফাৰ্নিচাৰ বনোৱাত ব্যৱহাৰ কৰিছো গতিকে সেই যুগৰ পৰা এই যুগলৈকে অৰণ্যৰ ব্যৱহাৰৰ যিটো মাত্ৰা সেইটো কমি যোৱা নাই তাৰোপৰি ঔষধ বিভিন্ন ধৰণৰ ঔষধ পোৱা যায় অৰণ্যৰ পৰা আৰু এবিধ আছে এথনোবটনী বুলি কয় সেই ষ্টাডিটো য'ত ট্ৰেডিশনেল প্লান্টছৰ ষ্টাডি কৰা হয় আৰু তাৰ পৰা কিনে ধৰণৰ মেডিচিন উলিয়াব পাৰি সেই বিষয়েও আলোচনা কৰা হয় বা সেই বিষয়েও পঢ়া হয় তাৰোপৰি ৰবৰ ইত্যাদি আমি গোটেইবোৰ অৰণ্যৰ পৰাই পাইছো আমি পিছলৈকে এই বিষয়ে বিতংভাৱে আলোচনা কৰিম তাৰ পিছত আছে জলবায়ু পানীৰ সোঁত মাটি কৃষি পশুচাৰণ বনৰীয়া জীৱ-জন্তু বৃষ্টিপাত খহনীয়া আদিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে অৰণ্যই কিহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব জলবায়ুৰ ওপৰত এতিয়া এখন ঠাইত যদি অৰণ্য আছিলে তাৰ জলবায়ুটো ঠাণ্ডা হ'ব কিছু পৰিমাণে ঠাণ্ডা হ'ব কিন্তু যদি তাৰ অৰণ্য ধ্বংস কৰি পেলোৱা হয় তেতিয়া সেই জলবায়ুটো বিনষ্ট হ'ব আৰু বেছিকৈ গৰম হ'ব তাত ঠিক তেনেদৰে পানীৰ সোঁত মাটি কৃষি পশুচাৰণৰ বিষয়ে আমি আগেও পঢ়িছো যিটো গ্ৰেজিং বুলি কয় কেটলছ বিলাক আমি গ্ৰেজিং কৰিবলৈ লৈ যাওঁ পশুধন আমি চৰণীয়া পথাৰত লৈ যাওঁ এই গোটেইবোৰ অৰণ্যৰ অৱদান আছে বনৰীয়া জীৱ-জন্তু ক'ত থাকিব অৰণ্যতে থাকিব অৰণ্যৰ পৰা যদি অৰণ্যৰ পৰা উলাই আহিবলগীয়া হয় তেতিয়াহলে কি হ'ব মানুহৰ ঘৰ দুৱাৰে সোমাই যায় আৰু মানুহৰ খেতি পথাৰ নষ্ট কৰে এনেকুৱা বন মানৱৰ সংঘাত আমি মানৱ আৰু বনৰীয়া জীৱ-জন্তুৰ মাজত যিটো সংঘাত হয় হেয়া আমি প্ৰায়ে নিউজত শুনিবলৈ পাওঁ পেপাৰত পঢ়িবলৈ পাওঁ এই বিষয়েও আমি পিছলৈ আলোচনা কৰিম তাৰোপৰি বৃষ্টিপাত খহনীয়া আদিৰ ওপৰতো অৰণ্যই প্ৰভাৱ বিস্তাৰ কৰে
য'ত অৰণ্য বেছি হ'ব বৃষ্টিপাত তত বেছি হ'ব পাৰে আৰু অৰণ্য নাথাকিলে বৃষ্টিপাতো কমিব তাৰো এটা কাৰণ আছে কাৰণ অৰণ্যৰ গছৰ যি পাতে শোষণ কৰা গছৰ শিপাই দি যিখিনি পানী মাটিৰ পৰা শোষণ কৰে সেই পানীখিনি যেতিয়া অতিৰিক্ত পানীখিনি বাষ্পমোচন হয় ইভাপৰেশ্যন হৈ পেলাই ওপৰলৈ উৰি যায় আৰু তাৰ পিছত মেঘৰ সৃষ্টি হয় সেই মেঘৰ পৰা আকৌ বৰষুণৰ সৃষ্টি হয় গতিকে যেতিয়া অৰণ্য কমি যাব বাষ্পমোচন কমি যাব আৰু লগে লগে তাৰ সমান্তৰালভাৱে বৃষ্টিপাতো কমি আহিব তাৰোপৰি বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা ৰক্ষা কৰে এতিয়া আমি জানো যে আমাক অক্সিজেনৰ প্ৰয়োজন হয় আৰু কাৰ্বন ডাই অক্সাইড আমি এৰি দিওঁ এতিয়া কাৰ্বন ডাই অক্সাইড যদি বেছি হয় অক্সিজেনৰ মাত্ৰা কমি যায় তেনেহলে কিন্তু আমাৰ জীয়াই থকাটোত অসুবিধা হ'ব বা আমাৰ বিভিন্ন ধৰণৰ বেমাৰে দেখা দিব আৰু উশাহ নিশাহ লোৱাত আমি কষ্ট পাম গতিকে অক্সিজেনৰ মাত্ৰা আৰু কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা সমান্তৰালভাৱে সমান হ'ব লাগিব সমতা ৰক্ষা কৰিব লাগিব আৰু এয়া কোনে কৰে অৰণ্যই ৰক্ষা কৰি আহিছে তাৰোপৰি প্ৰদূষণ ৰোধ কৰাত সহায় কৰে আৰু গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে প্ৰদূষণ ৰক্ষা কৰাত অৰণ্যই কিদৰে সহায় কৰিব ডেফিনেটলি যি জায়গাত অৰণ্য থাকে সেই জায়গাত প্ৰদূষণ মুক্ত হয় সেই জায়গাত আমি এতিয়া যদি অৰণ্য এখনৰ মাজলৈ সোমাই যাওঁ তেনেহলে আমি ফিল কৰিম যে আমি অনুভৱ কৰিম যে তাত ঠাণ্ডা বতাহ বলিছে তাৰোপৰি তাৰ যিটো এটমস্ফিয়াৰ তাৰ এনেকুৱা লাগিব যেন অক্সিজেন তাত আমি বেছিকৈ পাইছো এই ধূলি বালি এই জগতৰ পৰা আমি যদি অৰণ্যৰ মাজলৈ সোমাই যাওঁ তেনেহলে তাত আমি গম পাম যে তাত প্ৰদূষণৰ মাত্ৰাটো কম সেইটো আমি নিজেই অনুভৱ কৰিব পাৰো আৰু কথাটো সত্যও হয় যে প্ৰদূষণ ৰোধ কৰাত অৰণ্যই বহু পৰিমাণে উদগনি যোগায় বা সহায় কৰে আৰু তাৰোপৰি গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ কৰাটো সহায় কৰে কিদৰে গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে আমি সেই বিষয়ে জানিম তাৰে আগতে এই গোটেই কেইটা পইণ্ট আমি একোবাৰ আলোচনা কৰি লৈছো তাৰোপৰি হালুক সংশ্লেষণৰ সহায়ত গছে জীৱৰ বাবে অতি প্ৰয়োজনীয় অক্সিজেন গেছ এৰি দিয়ে সেইবাবে গছক পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয় গছ বা অৰণ্যক পৃথিৱীৰ লাংছ বুলি কোৱা হয় লাংছ অফ দি আৰ্থ বুলি কোৱা হয় কাৰণ লাংছৰ জৰিয়তে আমি উশাহ নিশাহ লওঁ মানুহে ঠিক তেনেদৰে মানৱ সমাজৰ বাবে বা পৃথিৱীৰ বাবে গছ হৈছে পৃথিৱীৰ হাওঁফাওঁ লাংছ কাৰণ গছে উশাহ নিশাহ লয় গছে এৰি দিয়ে অক্সিজেন যিখিনি অক্সিজেন আমি ব্যৱহাৰ কৰোঁ আৰু হালুক সংশ্লেষণ মানে হৈছে ফটোচিনথেসিস প্ৰসেসটো কিদৰে সম্ভৱ হয় গছে নিজে নিজৰ খাদ্য বনায় আৰু নিজে নিজৰ খাদ্য বনাবলৈ গছে কি কৰে সূৰ্যৰ তাপ আহৰণ কৰে তাৰোপৰি কাৰ্বন ডাই অক্সাইডৰ সহায়ত পানীৰ সহায়ত গছে নিজে নিজৰ খাদ্য তৈয়াৰ কৰে আৰু সেই তৈয়াৰ কৰোঁতে অক্সিজেন ৰিলিজ কৰে আৰু সেইখিনি অক্সিজেন আমি ব্যৱহাৰ কৰোঁ আমি উশাহ নিশাহ লওঁতে আমি উশাহ লওঁ অক্সিজেন আৰু আমি সাৰ্ভাইভ কৰি আছো বা জীয়াই আছো তাৰোপৰি চাওক গছৰ শিপাই মাটিৰ পৰা পানী শোষণ কৰি পাতৰ দ্বাৰা অতিৰিক্ত পানীখিনি বাষ্প আকাৰত বায়ুমণ্ডললৈ এৰি দিয়ে এই কথাখিনি অলপ আগতে মই কৈছিলো যে গছে কি কৰে গছৰ শিপাই দি মাটিৰ তলৰ পানীখিনি শোষণ কৰি লয় আৰু পাতৰ দ্বাৰা পানীখিনি অতিৰিক্ত যিখিনি পানী প্ৰয়োজন হয় গছৰ বাবে সেইখিনি ব্যৱহাৰ কৰিব গছে নিজৰ খাদ্য প্ৰস্তুত কৰা তাৰোপৰি যিখিনি অতিৰিক্ত পানী থাকে যিখিনি আৰু প্ৰয়োজন নহয় সেইখিনি পানী কি কৰিব গছে উলিয়াই দিব কিদৰে উলিয়াই দিব পাতৰ সহায়ত উলিয়াই দিব আৰু সেইখিনিয়ে বাষ্পমোচন হয় আৰু বাষ্পমোচন হৈ কলৈ যায় আকাশলৈ যায় এটমস্ফিয়াৰলৈ যায় আৰু তাৰে পৰা মেঘৰ সৃষ্টি হয় আৰু এটা সময়ত বৰষুণৰ পানী হিচাপে বৰষুণৰ পানীৰ ৰূপত আকৌ ধৰালৈ নামি আহে এই বিষয়ে আমি আগতেও বিতংভাৱে আলোচনা কৰিছো যেতিয়া ওয়াটাৰ সাইকেল পঢ়িছিলো গতিকে গছৰ শিপাই মাটিৰ পৰা পানী শোষণ কৰে আৰু পাতৰ দ্বাৰা অতিৰিক্ত পানীখিনি বাষ্প আকাৰত এৰি দিয়ে গতিকে গছ নহলে বৃষ্টিপাত হোৱাৰ সম্ভাৱনা কম থাকে সেয়েহে অৰণ্য যিমান ঘন অৰণ্য থাকিব সিমানে
ঘনকৈ সিমানে বেছি বৃষ্টিপাত হোৱাৰ এটা চান্স থাকে তাৰোপৰি বিভিন্ন উদ্যোগৰ বাবে কেঁচামাল অৰণ্যই যোগান ধৰে আমি জানো যে বিভিন্ন উদ্যোগৰ বাবে কেঁচামাল অৰণ্যই যোগান ধৰি আহিছে এতিয়া আমি এই যত বহি পঢ়ি আছো ডেস্ক বেঞ্চ টেবুল চেয়াৰ এই সকলোবোৰটো অৰণ্যৰে অৱদান অৰণ্যৰ পৰাই আমি কাঠ পাওঁ ঠিক তেনেদৰে যিমান উদ্যোগ আছে অৰণ্যৰ পৰা পোৱা ৰ মেটেৰিয়েলছ কেঁচামাল মানে ৰ মেটেৰিয়েল খিনি নহলে কিন্তু সেই একোটা উদ্যোগ নচলিব তাৰোপৰি অৰণ্যই পৰ্যটন উদ্যোগৰ বিকাশত বিশেষভাৱে সহায় কৰে এতিয়া যেটো আজিৰ এতিয়া যুগ পৰিছে এইটো যুগত মানুহৰ কি কৃত্ৰিম যুগ কনক্ৰিট লাইফ এটা জিয়াই আছে সকলো মানুহে আৰু তাৰ বাবে মানুহে কি কৰে যেতিয়া অৱসৰ বিনোদনৰ বাবে কলৈ যায় অৰণ্যলৈ যায় অৰণ্য এনেকুৱা কিছুমান নেচাৰেল ভিউ থকা জাগালৈ গৈ মানুহে ভাল পায় আজিকালি আমি এই বস্তুটো সকলোৱে লক্ষ্য কৰিছো যে মানুহে সিটি লাইফ নিশ্চয়কৈ সিটি লাইফ জিয়াই আছে কামৰ তাগিদাত নিজৰ জীৱন ধাৰণৰ তাগিদাত নিশ্চয়কৈ মানুহে এটা সফিষ্টিকেটেড লাইফ বা সিটি লাইফ যিকোনো শ্ৰেণীৰ মানুহে মধ্যবিত্ত হওক বা একেবাৰে নিম্ন শ্ৰেণীৰ মানুহটো লৈকেও এটা বেলেগ ধৰণৰ জীৱন এটা জিয়াই আছে কিন্তু মানুহে অৱসৰ বিনোদনৰ বাবে বা অকমান শান্তিৰ যত প্ৰয়োজন হয় তেতিয়া মানুহে কোনটো প্ৰিফাৰ কৰিব 90% মানুহে প্ৰিফাৰ কৰিব অৰণ্য বা তেনেকুৱা নেচাৰেল বিউটি থকা নেচাৰেল ভিউ থকা ঠাইলৈ যোৱাটো বেছিকৈ প্ৰেফাৰ কৰে বা যাবলৈ বিচাৰে গতিকে অৰণ্যই পৰ্যটন উদ্যোগৰ বাবে এটা বৃহৎ ইকনমিত এখন দেশৰ ইকনমিত বৃহৎভাৱে যোগান ধৰি আছে অৰণ্যই আমাৰ ইয়াতে কাজিৰঙা নেশ্যনেল পাৰ্কত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বা মানাহ ৰাষ্ট্ৰীয় উদ্যান বছৰি বিদেশী পৰ্যটক আহে ইণ্ডিয়ান খিনিটো আহে বিদেশৰ পৰাও আহে গতিকে আৰু বিভিন্ন ধৰণৰ ঠাইৰ পৰা আহে পৰ্যটক ঠিক তেনেদৰে আন ঠাইলৈও মানুহে যাবলৈ ইচ্ছুক হয় যিবোৰ অৰণ্য পৰ্যটন থলী আছে তালৈ যাবলৈ মানুহ ইচ্ছুক হয় গতিকে এখন অৰণ্যৰ ইমানখিনি পাৱাৰ আছে কেপাচিটি আছে যে এখন দেশৰ যেটো ইকনমি সেই অৰ্থনীতিত বৃহৎ পৰিমাণে অৰিহণা যোগায় অৰণ্যই তাৰোপৰি অৰণ্যই বিভিন্ন ধৰণৰ জীৱ-জন্তুক আশ্ৰয় দি খাদ্য শৃংখল ৰক্ষা কৰাৰ লগতে জৈৱ বৈচিত্ৰ্য সৃষ্টি কৰে আৰু সুৰক্ষাটো সহায় কৰে এতিয়া জৈৱ বৈচিত্ৰ্যৰ বিষয়ে আমি পঢ়ি আছিলো জৈৱ বৈচিত্ৰ্য নেক্সট ক্লাছৰ পিছলৈ আমি পঢ়িম বিতংভাৱে জৈৱ বৈচিত্ৰ্য কি যে ভেৰাইটিজ বিভিন্ন ধৰণৰ জীৱ-জন্তু চৰাই-চিৰিকটি বিভিন্ন ধৰণৰ একোটা নিৰ্দিষ্ট অঞ্চলত বাস কৰে হেয়া হৈছে জৈৱ বৈচিত্ৰ্য তাত বিভিন্ন ধৰণৰ জীৱ-জন্তু ইটোৱে হিটোৰ লগত ডিপেন্ডেন্ট হৈ পেলাই জিয়াই থাকে গতিকে এই জৈৱ বৈচিত্ৰ্য আমাৰ ভাৰতবৰ্ষৰ জৈৱ বৈচিত্ৰ্য এক ধৰণৰ আমাৰ নৰ্থ ইষ্টৰ জৈৱ বৈচিত্ৰ্য এক ধৰণৰ ভাৰতবৰ্ষৰ ভিতৰত প্ৰত্যেকখন ষ্টেটৰ প্ৰত্যেকখন ৰাজ্যৰে জৈৱ বৈচিত্ৰ্য বেলেগ ধৰণৰ আছে কোনোবা এখন ঠাইত যদি কোনোবা এটা জীৱ পায় কোনোবা এখন ঠাইত আকৌ হেতু নাপায় গতিকে একোটা পাৰ্টিকুলাৰ এৰিয়াত পাৰ্টিকুলাৰ কিছুমান জীৱ পোৱা যায় যেনে আমাৰ কাজিৰঙাত গড়ৰ বাবে ফেমাস গোটেই পৃথিৱী জুৰি ফেমাস ঠিক তেনে এশিঙীয়া গড়ৰ বাবে ঠিক তেনেদৰে প্ৰত্যেকটো সোণালী বান্দৰ আমাৰ অসমত পোৱা যায় গতিকে তেনেকুৱা ধৰণৰ এইবোৰ হৈছে জৈৱ বৈচিত্ৰ্য অকল জীৱ-জন্তুৱে নহয় গছ-গছনিৰ জৈৱ বৈচিত্ৰ্যও আছে গতিকে অৰণ্যই এই জৈৱ বৈচিত্ৰ্যৰ সৃষ্টি কৰিছে যদি অৰণ্যই নাথাকিলহেঁতেন তেনেহলে এই জৈৱ বৈচিত্ৰ্য আমি ক'ত পালোহেঁতেন চিটি লাইফত ৰাজপথৰ মাজতটো আমি বিচাৰি নাপাওঁ এয়া আমি অৰণ্যতে পাওঁ গতিকে অৰণ্যই বিভিন্ন ধৰণৰ জীৱ-জন্তুক আশ্ৰয় দিছে বিভিন্ন ধৰণৰ জীৱ-জন্তু আছে আৰু যিবোৰ জীৱ-জন্তু ইয়াতে যদি বাহিৰলৈ ওলাই আহে তা হয়তো মানৱ সমাজে জীয়াই থাকিব নিদিব গতিকে তেনে ধৰণৰ জীৱ-জন্তু যিবোৰ আমি হততে ওয়াইল্ড এনিমেলস বুলি কওঁ বনৰীয়া জীৱ-জন্তু যিবোৰ মানুহৰ লগত একাষ্টমড হৈ চলিব নোৱাৰে তেনেকুৱা ধৰণৰ জীৱ-জন্তু প্ৰকৃতিত যিমান ধৰণৰ জীৱ-জন্তু আছে বা চৰাই-চিৰিকটিও বিভিন্ন ধৰণৰ আছে সকলোকে অৰণ্যই বিভিন্ন ঠাইত বিভিন্নভাৱে
কি কৰিছে আশ্ৰয় দিছে আৰু একোটা খাদ্য শৃংখলৰ সৃষ্টি কৰিছে আৰু সেই খাদ্য শৃংখল চলি থকাৰ বাবে কৰবাত নহয় কৰবাত আজি আমিও জীয়াই আছো কাৰণ খাদ্য শৃংখল ইটোৱে সিটোৰ লগত লিংক হৈ থাকে আমি আগৰ দুটামান ক্লাছ আগতে আমি খাদ্য শৃংখলৰ বিষয়ে পঢ়িছিলো গতিকে জৈৱ বৈচিত্ৰ্য এটাৰ সৃষ্টি কৰাত তাৰোপৰি সুৰক্ষিত কৰি ৰখাত অৰণ্যই উদগনি যোগায় ইয়াৰ উপৰি অৰণ্যই বানপানী প্ৰতিৰোধ কৰে আৰু মাটিৰ উৰ্বৰতা বৃদ্ধিত সহায় কৰে আৰু খৰাং পৰিস্থিতি নিয়ন্ত্ৰণত সহায় কৰে কিদৰে কৰে হেয়া আমি নিশ্চয়কৈ চাম অৰণ্যই বানপানী প্ৰতিৰোধ কৰে অৰণ্যই বানপানী কিদৰে প্ৰতিৰোধ কৰে অৰণ্য যেতিয়া থাকিব তেতিয়া বেলেন্স হৈ থাকে এটমস্ফিয়াৰ টু তাৰ বেলেন্স হৈ থাকে তাৰোপৰি অৰণ্যই মাটিক খামুচি ধৰি থাকে আৰু মাটিৰ যেটো সয়েল ইৰোশন হেতু হ'বলৈ নিদিয়ে সয়েল ইৰোশন ল্যান্ড ডিগ্ৰেডেশনৰ বিষয়ে আমি পঢ়িছিলো গতিকে অৰণ্য যিমান গছ থাকিব হিমানে মাটিক টান কৰি ধৰি ৰাখে যাৰ ফলত মাটিৰ যেটো ওপৰৰ লেয়াৰ হেতু খহি যাব নোৱাৰে উলাই যাব নোৱাৰে আৰু তাৰ ফলত কি হয় মাটিৰ যেটো শক্তি হেতু ধৰি ৰাখিবলৈ সক্ষম হয় অৰণ্যই আৰু ঠিক তেনেদৰে সয়েল ইৰোশন বা খৰাং হোৱাৰ পৰাও খৰাঙৰ লগত আকৌ অৰণ্যৰ কি মিল আছে কাৰণ অৰণ্য যদি নাথাকে বৃষ্টিপাত কমি যাব আৰু খৰাং বতৰৰ সৃষ্টি হ'ব গতিকে অৰণ্য যিমান থাকিব হিমানে খৰাং কমকৈ হ'ব গতিকে এই গুটেবোৰ হৈছে অৰণ্যৰ গুৰুত্ব অৰণ্য আমাৰ পৃথিৱীখনক কিয় প্ৰয়োজন পৃথিৱীখনক প্ৰয়োজন মানে হৈছে মানৱ জাতিৰ বাবে প্ৰয়োজন বা অন্য জীৱ-জন্তু জীয়াই থাকিবলৈ প্ৰয়োজন হয় অৰণ্যৰ এতিয়া চাইছো আহক অৰণ্যৰ বিভিন্ন ব্যৱহাৰ আমি কিদৰে কৰো উৎপাদক হিচাপে অৰণ্যৰ ব্যৱহাৰ অসীম এতিয়া আমি যদি কওঁ অৰণ্য কি অৰণ্যৰ ডেফিনেশন আমি একদম প্ৰথম স্লাইডখনতে আমি পাইছিলো অৰণ্যৰ ব্যৱহাৰ কি অৰণ্যৰ ডেফিনেশনটো কি যে বিস্তৃত অঞ্চল জুৰি এক জটিল পৰিস্থিতি তন্ত্ৰ সৃষ্টি কৰি পেলাই আছে অৰণ্য অৰণ্যৰ যেটো ব্যৱহাৰ হেতু আমাৰ পৃথিৱীৰ বাবে অপৰিসীম আমাৰ মানৱ জাতিৰ বাবে অপৰিসীম কাৰণ অৰণ্য নহলে আমি যিদৰে প্ৰথমতে কলো যে আদিম যুগৰ পৰাই মানৱ সমাজে যি অৰণ্যক অতীজৰে পৰা উৎপাদক হিচাপে ব্যৱহাৰ কৰি আহিছে কাৰণ অৰণ্য বুলি ক'লে আমি উৎপাদক বুলি জানো কাৰণ অৰণ্যক আমি একো দিয়া নাই অৰণ্যৰ পৰা আমি লৈ আছো গতিকে অৰণ্য হৈছে প্ৰডিউসাৰ উৎপাদক আৰু সেইভাবে খাদ্য শৃংখল যেতিয়া পঢ়িছিলো আমি কৈছিলো যে গছ বা হেউজিয়া উদ্ভিদখিনি উৎপাদকৰ হাৰিত পৰে আৰু বাকি যিমান হাৰ্বিভোৰ আছে মানে তৃণভোজীৰ পৰা আৰম্ভ কৰি একেবাৰে টপ লেভেলৰ কাৰ্নিভোৰখিনি মাংসভোজীখিনিলৈকে সকলোবোৰ কি কনজিউমাৰ উপভোক্তা আৰু অৰণ্য হৈছে উৎপাদক গতিকে মানৱ সমাজে অৰণ্যক উৎপাদক হিচাপে সেই অতীজৰে পৰা যেতিয়াৰ পৰা মানৱ সমাজ পৃথিৱীত আছে সেই যুগৰে পৰা অৰণ্য উৎপাদক হিচাপে ব্যৱহাৰ কৰি আহিছে আজি পৰ্যন্ত ব্যৱহাৰ কৰি আহিছে তথাপি অৰণ্য আমাৰ কাৰণে এতিয়াও যথেষ্ট পৰিমাণে আছে যে আমি ফাৰ্নিচাৰ কাঠৰ বাবে এতিয়াও আমি হাবাথুৰি খাবলগীয়া হোৱা নাই কিন্তু হয়তো এটা সময়ত যদি নিৰ্মাণ কাৰ্যবোৰ ইমান গতিত অবাধ অৰণ্য ধ্বংস যদি চলি থাকে অবাধ গতিত তেনেহলে হয়তো বেছি দিন নাই বা বেছি দূৰ নাই যেতিয়া আমি অৰণ্যৰ এটা মাত্ৰ সম্পদ ব্যৱহাৰ কৰিবলৈও আমি বহুখিনি চিন্তা চৰ্চা কৰিবলগীয়া হ'ব বা বহুত অপেক্ষা কৰিবলগীয়া হ'ব গতিকে মানৱ সমাজে অৰণ্যক যেহেতু অতীজৰ পৰাই উৎপাদক হিচাপে ব্যৱহাৰ কৰি আহিছে কেনেদৰে ব্যৱহাৰ কৰি আহিছে চাওক আদিম মানৱে অৰণ্যৰ ফলমূল আৰু পশু পক্ষী ভক্ষণ কৰি জীৱন নিৰ্বাহ কৰিছিল প্ৰথমতে আদিম মানৱে গম পাইছিল এই আৱিষ্কাৰ কৰিছিল যে এই যিবোৰ ফল ৰঙা ৰঙা ফল আপেলটো ৰঙা এইটো যদি আমি খাই এইটো মুখত ভৰাই চালে সোৱাদো পালে আৰু পেটৰ বিষটো নাইকিয়া হল মানে ভোকটো কমিলে তেতিয়া আৱিষ্কাৰ কৰিলে যে ঠিকে আছে অৰণ্যত যিবোৰ এইবোৰ ফলমূল এইবোৰ পায়
এইবোৰ আমি ভক্ষণ কৰিলে আমি জীয়াই থাকিব পাৰিম তাৰোপৰি লাহে লাহে মাংস ভুজিলৈ পৰিৱৰ্তন হ'ল পশু পক্ষী বধ কৰি খোৱা হ'ল আগতে কেঁচাই খাইছিল পিছত জুই আৱিষ্কাৰ হোৱাৰ পিছত পুৰি খোৱা হ'ল তাৰ পিছত ৰান্ধি খাবলৈ শিকিলে মানুহে গতিকে এইবোৰ ভক্ষণ কৰি আদিম মানৱে জীয়াই আছিল এয়া সম্পদ ক'ৰ পৰা পাইছিলে অৰণ্যৰ পৰাই পাইছিলে অৰণ্যৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে উৎপাদন পাব পাৰি এতিয়া ডাইৰেক্ট আমি অৰণ্যৰ পৰা উৎপাদন পাইছো অৰণ্যৰ পৰা আমি কিবা এটা ছিঙি আনিছো ফল-মূল শাক-পাচলি হেয়া খাইছো হেতু হৈছে ডাইৰেক্ট গছ কাটিছো ডাইৰেক্ট তাৰ পৰা খৰি আনি খৰিত ভাত বনাইছে খৰি জ্বলাইছে হেয়া হৈছে ডাইৰেক্ট উৎপাদন প্ৰত্যক্ষভাৱে আমি পাইছো পৰোক্ষভাৱে অৰণ্যৰ পৰা আমি উৎপাদন পাইছো যেনে ফাৰ্নিচাৰ আজি য'ত বহি আছো সেই চকীখন সেই মেজখন এই সকলোবোৰ অৰণ্যৰ উপাদান তাৰোপৰি যিবোৰ কিতাপ আমি পঢ়ি আছো তাৰে পাতবোৰ পাতখিলা ক'ৰ পৰা আহিছে অৰণ্যৰ পৰাই আহিছে গছৰ পৰাই পাইছো আমি গতিকে তাৰ ভিতৰত কি আহিব আমি চাই লৈছো আহক খৰি খেৰ বাঁহ কাঠ বেত নানা ধৰণৰ ফল-মূল সুগন্ধি দ্ৰব্য আঁহজাতীয় দ্ৰব্য গছৰ পাত মৌ ৰবৰ আঠা তেল ঔষধি উদ্ভিদ আপুৰুগীয়া ফুল আদিয়েই প্ৰধান ঔষধি উদ্ভিদ যিটো আমি অৰণ্যৰ পৰা পাওঁ সেইটোৰ যিটো ব্যৱহাৰ বিশেষকৈ আমাৰ ভাৰতবৰ্ষত যিটো ব্যৱহাৰ আয়ুৰ্বেদা সেইখিনি আমি অৰণ্যৰ পৰাই পাওঁ নিশ্চয়কৈ আৰু আজিকালি আয়ুৰ্বেদৰ ওপৰতটো আৰু বেছি মানুহ নিৰ্ভৰশীল হৈ গৈছে আয়ুৰ্বেদিক ঔষধৰ ওপৰত এতিয়া কিছুমান আছে যেটো মই এথনোবটানী নামটো ব্যৱহাৰ কৰিছিলো হেতু ষ্টাডি অফ ট্ৰেডিশনাল প্লান্টস সেইখিনি হৈছে যে মানুহে এতিয়া গাঁৱত বসবাস কৰা মানুহখিনিয়ে বহুতেই কিন্তু বিভিন্ন ধৰণৰ ঔষধি গুণ থকা গছ পাতবোৰ চিনি পায় আমি চিনি নাপাব পাৰো কিন্তু বহুতেই চিনি পায় আৰু বিশেষকৈ যিখিনি গ্ৰামাঞ্চলত থকা লোক বা পুৰণি মানুহখিনি তেওঁলোকে কিন্তু সেই গছ পাতবোৰ চিনি পায় আৰু তাৰ পৰা কোনটো ৰোগত কোনবিধ বনৌষধ খালে আমি পৰিত্ৰাণ পাব পাৰিম সেই ৰোগটোৰ পৰা তেওঁলোকে ভালদৰে জানে যদিও তেওঁলোক চিকিৎসা বিজ্ঞানৰ লগত জড়িত নহয় তথাপি তেওঁলোকে জানে আমাৰ যিখিনি পূৰ্বপুৰুষ তেওঁলোকেও জানিছিলে গতিকে এই যে ঔষধি উদ্ভিদ এইটোৰ এটা সাংঘাতিক এটা অৱদান আছে আমাৰ মানৱ সমাজত আৰু এইবোৰ যদি আৱিষ্কাৰ হ'ব পাৰে তেনেহলে আমাৰ ভাৰতবৰ্ষখন কিন্তু আৰু বহুত আগুৱাই যাব কাৰণ বনৌষধ এতিয়াও অৰণ্যত এনেকুৱা ধৰণৰ বনৌষধ কিছুমান আছে যিবোৰ আমি চিনি নাপাওঁ বা তেনেকুৱা মানুহৰ হাতত গৈ পৰা নাই গৈ ৰিসাৰ্চ যিবোৰে কৰে তেনেকুৱা মানুহৰ হাতত এতিয়াও তেনেকুৱা বনৌষধবোৰ পৰা নাই গৈ যদি পৰে গৈ তাৰ পৰা আমি বিভিন্ন ধৰণৰ ঔষধ মহৌষধ আমি হয়তো আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ম এটা সময়ত মানৱ জাতিয়ে হয়তো কেন্সাৰ নিচিনা বা HIV নিচিনা ডাঙৰ ডাঙৰ যিবোৰ জটিল ৰোগ আছে মাৰাত্মক যিবোৰ ৰোগ আছে সেইবোৰৰো হয়তো ঔষধ কোনোবাখন অৰণ্যতে হয়তো লুক খাই আছে আমি হয়তো হেয়া বিচাৰি পাবলৈ এতিয়ালৈ সক্ষম হোৱা নাই গতিকে ঔষধি উদ্ভিদ যিটো সেইটো এটা অৰণ্যৰ এটা ডাঙৰ এটা ভূমিকা পালন কৰি আহিছে অতীজৰে পৰা আহিছে আৰু এতিয়াও মানুহ বহুখিনি ডিপেন্ডেন্ট হৈ আছে সেই বনৌষধৰ ওপৰত আৰু ভৱিষ্যতে ই হয়তো ডাঙৰ ডাঙৰ জটিল ৰোগৰ মহৌষধ হিচাপেও কামত আহিব পাৰে তাৰোপৰি যিখিনি গ্ৰামাঞ্চলত থকা মানুহ এইখিনিয়ে বা কিছুমান আছে ট্ৰাইবেল এৰিয়াৰ মানুহখিনি ট্ৰাইবেল বেল্টৰ মানুহো আছে যিয়ে অৰণ্যৰ পৰা বিভিন্ন ধৰণৰ খাদ্য আহৰণ কৰে পোক পৰুৱাৰ পৰা আৰম্ভ কৰি তেওঁলোকে ইমান ধুনীয়াকৈ ৰান্ধি তেওঁলোকে কিছুমান খাদ্য প্ৰস্তুত কৰিব পাৰে তাৰ পৰা গতিকে হেয়াও অৰণ্যৰ অৱদান তাৰোপৰি আৰু সেইবোৰৰ ভিতৰত কিছুমান এনেকুৱা আছে যিবোৰ কিছুমান ৰোগত ব্যৱহাৰ কৰিব পাৰি তাৰোপৰি আৰু অৰণ্যৰ পৰা যিখিনি ফল-মূল শাক-পাচলি কাঠ খৰি আদি আমি পাওঁ সেইখিনি সেই গ্ৰামাঞ্চলৰ ওচৰে পাজৰে থকা মানুহখিনি গ্ৰামাঞ্চলত থকা মানুহখিনিয়ে অৰণ্যৰ ওচৰে পাজৰে থকা মানুহখিনিয়ে সেইখিনি আনি ব্যৱহাৰ কৰিব পাৰে বিক্ৰী কৰিব পাৰে বাহিৰলৈ বজাৰলৈ নি পেলাই আৰু তাৰ পৰাও এটা উপাৰ্জনৰ পথ মুকলি হৈ আছে গতিকে অৰণ্যৰ ব্যৱহাৰ যিটো মানৱ জাতিৰ বাবে সেইটো সাংঘাতিক এটা ব্যৱহাৰ
কৰি আছে মানুহে ইয়াৰ উপৰি এতিয়াও ভাৰতবৰ্ষৰ বেছিভাগ মানুহেই জুই জ্বলাবলৈ খৰি ব্যৱহাৰ কৰে এই মাত্ৰ যিটো কথা কলো যে মানুহে খৰি অৰণ্যৰ পৰা আনি বজাৰত বিক্ৰী কৰে তাৰোপৰি নিজেও ঘৰত জুইশালৰ ব্যৱহাৰ কৰে গতিকে জুই জ্বলাবলৈ ভাত ৰান্ধিবলৈ ভাৰতবৰ্ষত অন্তত মানুহে এতিয়াও সেই কামটো কৰিবলৈ এৰা নাই সেইদৰে বাঁহ কাঠ বেত আদিৰ পৰা প্ৰয়োজনীয় বস্তু যেনে আচবাব কাগজ প্লাইউড ঘৰ বনোৱা সামগ্ৰী আদি তৈয়াৰ কৰিব পাৰি এয়া আমি সকলোৱে জানো যে অৰণ্যৰ পৰা কাঠ বেত এইবোৰ সামগ্ৰী আমি পাওঁ আৰু ইয়াৰ পৰাই আমি ফাৰ্নিচাৰ আচবাব বিভিন্ন ধৰণৰ ফাৰ্নিচাৰ ধুনীয়া ধুনীয়া আমি ব্যৱহাৰ কৰি আমি পাওঁ অৰণ্যৰ পৰাই পাওঁ প্লাইউড পাওঁ ঘৰ বনোৱা সামগ্ৰী অকল ইটা বা শিল গিটিৰেই নহব চিমেণ্টেৰেই নহব কাঠ খৰিৰো প্ৰয়োজন হ'ব কাঠৰো প্ৰয়োজন হ'ব ঘৰ এখন বনাওঁতে গতিকে এই গোটেইবোৰ সামগ্ৰী আমি অৰণ্যৰ পৰাই পাওঁ মেইনলি আমি অৰণ্যৰ পৰাই পাওঁ ৰাতিপুৱাই উঠি বাতৰি কাকতখন যিখন পাওঁ সেই বাতৰি কাকতখন পেপাৰখনো আহিছে অৰণ্যৰে অৱদান সেয়া আৰু অৰণ্যই আমাৰ ৰক্ষক হিচাপেও কাম কৰে কিয়নো অৰণ্যৰ বাবেই পৃথিৱীত জীৱ জগতৰ সৃষ্টি হোৱাৰ পৰিৱেশ সৃষ্টি হৈছে অৰণ্য মই আগতে প্ৰথম আৰম্ভণিতে কৈছো যে অৰণ্য যদি নাথাকিলে হেতেন যিদৰে মাটি নহলে নহয় পানী নহলে নহয় বায়ু নহলে নহয় ঠিক তেনেদৰে অৰণ্য নহলেও আমাৰ সাৰ্ভাইভল মানুহৰ বেসিক নিডছটোৱে আমি নাপালো হয় কিয়নো অৰণ্যৰ বাবে পৃথিৱীত জীৱ জগতৰ সৃষ্টি হোৱাৰ পৰিৱেশ এটাৰ সৃষ্টি হৈছে বায়ুত থকা কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰি আৰু অক্সিজেন গেছৰ সমতা স্থাপনত সহায় কৰে অৰণ্যই কাৰ্বন ডাই অক্সাইড খিনি শুহি লয় যদি এতিয়া হেইটোৱেটো প্ৰবলেম হৈছে যে এই যে গ্লোবাল ওয়াৰ্মিং যে হৈছে গোলকীয় উষ্ণতা বৃদ্ধি হৈছে কিহৰ কাৰণে অৰণ্য কমি যোৱাৰ কাৰণে হৈছে কাৰণ অৰণ্য যিমান কমি যাব হিমানে কি হ'ব কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা আমাৰ এটমস্ফিয়াৰত বেছি হৈ যাব বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বেছি হোৱা মানে কি গৰম হি বেছিকৈ শোষণ কৰিব পাৰে সূৰ্যৰ তাপ বেছিকৈ শোষণ কৰিব পাৰে আৰু তাৰ ফলত কি হৈছে গৰমৰ প্ৰকোপটো বাঢ়ি গৈছে দিনক দিনে এতিয়া আমাৰ পৃথিৱীৰ এনেকুৱা এটা অৱস্থা হৈছে যে জুই নিচিনা আমাৰ জুন জুলাই আগষ্ট সেপ্টেম্বৰ ডিসেম্বৰলৈকে গৰম দিনত সোৱেটাৰ পিন্ধিবলগীয়া অৱস্থা নহয় দিনৰ ভাগত সোৱেটাৰ প্ৰয়োজনে নহয় ডিসেম্বৰ মাহতো কিয়নো এই সিটি অঞ্চলৰ কথা কৈছো কিয়নো গৰমৰ প্ৰকোপটো বাঢ়ি গৈছে আৰু হেয়া কিয় বাঢ়ি গৈছে এটা কাৰণ হৈছে তাৰে অৰণ্যৰ ধ্বংস বায়ুত থকা কাৰ্বন ডাই অক্সাইড গেছ অৰণ্যই শোষণ কৰে গতিকে অৰণ্য যিমান কমিব হিমানেই বায়ুত থকা কাৰ্বন ডাই অক্সাইড গেছও কমি আহিব অৰণ্যই এই ক্ষেত্ৰত এক ডাঙৰ ভূমিকা পালন কৰে যেটো অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা হেতু ৰক্ষা কৰাত অৰণ্যই এটা ডাঙৰ ভূমিকা পালন কৰে কিয়নো অৰণ্যই পৃথিৱীৰ এক বৃহৎ অংশ অধিকাৰ কৰি আছে গতিকে অৰণ্যৰ বিভিন্ন ব্যৱহাৰ আৰু কিছুমান আছে সেই বিষয়েও আমি জানিম অৰণ্যই সিঙ্ক হিচাপে কাম কৰে সিঙ্ক মানে কি যে সিঙ্ক শব্দটোৰ অৰ্থ হৈছে যদি সাধাৰণ অৰ্থত ক'ব যাও বেচিন আমাৰ যে পাকঘৰত যে থাকে ৰান্ধনীশালত বেচিন থাকে টেপটো খোলাৰ লগে লগে পানী আমি বেচিনত হেখিনি জমা হয় বেচিনেদি যায়গৈ হেখিনি লেতেৰা পানীখিনি বাসন ধোৱা পানীখিনি তেনেদৰে বা মুখ ধোৱা পানীখিনি সেই বেচিন যিটো সেই সিঙ্ক পানী জমা হোৱাৰ সেই কামটো কোনে কৰে বেচিনে কৰে বা সিঙ্ক বুলিও কয় তাক ঠিক তেনেদৰে অৰণ্যয়ো কাৰ্বন ডাই অক্সাইডৰ সিঙ্ক বা শোষক হিচাপে কাম কৰে অধিক মাত্ৰাত কাৰ্বন ডাই অক্সাইড শোষণ কৰি প্ৰায় একে সমান অক্সিজেন গেছৰ উৎপাদন কোনে কৰে অৰণ্যই কৰে সেইবাবে অৰণ্য কাৰ্বন ডাই অক্সাইড শোষক বুলিও কোৱা হয় কাৰ্বন ডাই অক্সাইডে সিঙ্ক হিচাপে কাম কৰে বেচিনত যেনেকৈ আমি বাসনখিনি থৈ ধুই পানীখিনি লেতেৰা পানীখিনি যাবলৈ ব্যৱহাৰ কৰো ঠিক তেনেদৰে এটা সিঙ্ক বা শোষক হিচাপে কোনে কাম কৰে অৰণ্যই কাম কৰে কিহৰ শোষক কাৰ্বন ডাই অক্সাইডৰ শোষক হিচাপে কাম কৰে আৰু অক্সিজেন সমান পৰিমাণে অক্সিজেন উৎপাদন কৰাত সহায় কৰে এই প্ৰক্ৰিয়াৰ বাবে বায়ুমণ্ডলৰ উষ্ণতাৰো
সমতা স্থাপন হয় বায়ুমণ্ডলৰ যেটো উষ্ণতা মানে হৈছে টেম্পাৰেচাৰ হেতু সমানভাৱে থাকে কিন্তু এতিয়া যেটো দেখিছো যে অৰণ্যৰ মাত্ৰা কমি গৈছে সেইভাবে উষ্ণতা বৃদ্ধি হৈছে গতিকে উষ্ণতা সমানভাৱে ৰাখিবলৈ অতি প্ৰয়োজন অৰণ্য ভালদৰে ৰখাটো বা অৰণ্য বচাই ৰখাটো অতি প্ৰয়োজন অৰণ্যত থকা উদ্ভিদসমূহে বৃষ্টিপাতৰ ওপৰতো প্ৰভাৱ পেলায় ইয়াৰ আগতো কৈছো যে বৃষ্টিপাতৰ ওপৰত কিদৰে প্ৰভাৱ পেলায় কিয়নো উদ্ভিদে মাটিৰ পৰা শোষণ কৰা অতিৰিক্ত পানী বাষ্পমোচন প্ৰক্ৰিয়াৰে বায়ুমণ্ডললৈ এৰি দিয়ে এই কথাটো অলপ আগতেও ডিসকাস কৰিছিলো যে বাষ্পমোচন প্ৰক্ৰিয়াৰে অতিৰিক্ত যিখিনি পানী থাকে সেইখিনি পাতৰ জৰিয়তে গছে উলিয়াই দিয়ে আৰু পৃথিৱীৰ উপৰিভাগত থকা পানীৰ উৎসৰ পৰা বাষ্প হোৱা পানী আৰু উদ্ভিদৰ পত্ৰৰন্ধ্ৰৰ পৰা বাষ্প হোৱা পানী লগ লাগি ডাৱৰৰ সৃষ্টি হয় আৰু পুনৰ বৰষুণ ৰূপে পৃথিৱীলৈ নামি আহে এই কথাখিনিয়ে কৈছিলো যে গছৰ পাতৰ পৰা যিখিনি বাষ্পমোচন হ'ল পত্ৰৰন্ধ্ৰৰ পৰা যিখিনি উলালে সেইখিনি গৈ বায়ুমণ্ডলত গৈ জমা লাগিলে আৰু তাতে ডাৱৰৰ সৃষ্টি হ'ল আৰু তাৰ পৰাই পুনৰ বৰষুণ ৰূপে পৃথিৱীলৈ নামি আহে বহুতো উদ্ভিদৰ প্ৰদূষক শোষণ কৰাৰো ক্ষমতা আছে প্ৰদূষক মানে পলিউটেন্টস শোষণ কৰি লোৱাৰ ক্ষমতা থাকে কিছুমান গছৰ বা কিছুমান উদ্ভিদৰ উদাহৰণ স্বৰূপে পাইন গছৰ বেজিৰ দৰে পাতবোৰে বায়ুত থকা সালফাৰ ডাই অক্সাইড শোষণ কৰে সালফাৰ ডাই অক্সাইড অতিমাত্ৰা যদি হৈ যায় বায়ুমণ্ডলত তেনেহলে এয়াৰ পলিউশন কৰিব আৰু হেয়া মানৱ জাতিৰ বাবেও বেয়া গতিকে পাইন গছৰ এটা উদাহৰণ মাত্ৰ এয়া পাইন গছৰ পাতবোৰ চাব কাইটৰ নিচিনা দেখিবলৈ জুঙা থাকে জুং থাকে গতিকে সেই পাতবোৰে কি কৰাৰ ক্ষমতা ৰাখে সালফাৰ ডাই অক্সাইড শোষণ কৰাৰ ক্ষমতা ৰাখে আৰু সেই শোষণ কৰাৰ ফলত কি হয় সালফাৰ ডাই অক্সাইডে এয়াৰ পলিউশন কৰিব নোৱাৰে ঠিক তেনেদৰে কিছুমান গছ আছে যিবোৰে এনে ধৰণৰ যিবোৰ এয়াৰ পলিউটেন্ট থাকে হেবোৰ শোষণ কৰি লয় গতিকে উদ্ভিদে প্ৰদূষক শোষণ হিচাপে এটা ডাঙৰ ভূমিকা পালন কৰি আছে আৰু প্ৰদূষণ যাতে নহয় তাৰ বাবে এনে ধৰণৰ এয়াৰ পলিউশন চেক কৰিবৰ কাৰণেও কিছুমান উদ্ভিদৰ ব্যৱহাৰ কৰা হয় গতিকে এনে ধৰণৰ উদ্ভিদ যাতে কাটি পেলোৱা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে তাৰোপৰি মাটি সংৰক্ষণ আৰু বতাহৰ তীব্ৰ বেগ ৰোধ কৰাৰ ক্ষেত্ৰতো অৰণ্যৰ ভূমিকা আছে খৰাং বতৰ আদি অৰণ্যই নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু উদ্ভিদৰ পৰা পাত আৰু অন্যান্য অংশৰ পচন হৈ মাটিৰ পুষ্টি বঢ়োৱাৰ লগতে পুষ্টিৰ পুনৰ চক্ৰীকৰণ প্ৰক্ৰিয়াটো অৰণ্যৰ ভূমিকা আছে অৰণ্যই আগতেও কৈছে যে মাটি ধৰি ৰখাত গছে বহু পৰিমাণে উদঙনি জগাই বহু পৰিমাণে অৰণ্যই সহায় কৰে তাৰোপৰি কি কৰে অৰণ্যৰ ভূমিকা তাত আছে তাৰোপৰি খৰাং বতৰ আদি নহবলৈও অৰণ্যই খৰাং বতৰ নিয়ন্ত্ৰণ কৰাত অৰণ্যই সহায় কৰে আৰু তাৰোপৰি বিভিন্ন অংশৰ পচন হৈ মাটিৰ পুষ্টি বঢ়োৱাৰ লগতে মাটিৰ যেটো পুষ্টি হেয়া অৰণ্যই বঢ়ায় আৰু তাৰোপৰি পুষ্টিৰ চক্ৰীকৰণ প্ৰক্ৰিয়াটো যেটো এনাৰ্জি সাইকেল হেতু চক্ৰীকৰণ কৰাৰ প্ৰক্ৰিয়াটো অৰণ্যই বিভিন্ন ভূমিকা পালন কৰে তাৰোপৰি গ্ৰীষ্মকালত অত্যাধিক তাপৰ পৰা ৰক্ষা কৰিবলৈ ছাঁ দি আৰু শীতকালত তাপ ধৰি ৰাখি অৰণ্যই সৰু পুলি গছবোৰক ৰক্ষণাবেক্ষণ দিয়ে হেয়া কেনপি বুলি কয় গছৰ কেনপি ডাঙৰ গছবিলাক উখ গছবিলাকৰ যেটো এটা লেয়াৰ থাকে ওপৰত সেই তলৰ যিবিলাক উদ্ভিদ হেবোৰক ৰক্ষা কৰে বৰষুণৰ পৰা ৰক্ষা কৰে বৰষুণ খুব বেছি জোৰে পৰিলে যিবোৰ হাৰ্বস থাকে একদম পাতল যিবিলাক উদ্ভিদ হেবিলাক মৰি যোৱাৰ বৰষুণৰ তীব্ৰ বেগত মৰি যোৱাৰ আশংকা থাকে গতিকে তাৰ পৰা ৰক্ষা কৰে তাৰোপৰি গ্ৰীষ্মকালত অৰণ্যই কি দিয়ে আমাক ছাঁ দিয়ে এতিয়াও আমি যদি ৰ'দত উলাও গছ এডালৰ তলত ৰখিলে আমি
ছাঁ পোৱাৰ লগতে বতাহো পাওঁ আমি গছৰ তলত ৰখিবলৈ আমি প্ৰেফাৰ কৰোঁ যিমান ৰ'দত আমি ওলাওঁ গতিকে অৰণ্যই অত্যধিক তাপৰ পৰা ৰক্ষা কৰে তাৰোপৰি ছাঁ দিয়াটো সহায় কৰে আৰু তাৰোপৰি শীতকালত সেই গছৰ পুলিবিলাকক ৰক্ষা কৰাত সহায় কৰে ৰক্ষণাবেক্ষণ দিয়ে আৰু অৰণ্যই কীট-পতংগ চৰাই-চিৰিকটি আৰু অন্যান্য বন্যপ্ৰাণীৰো প্ৰধান আশ্ৰয়স্থল এই বিষয়ে আমি আগেও কৈছো আৰ্থিক দিশতো অৰণ্যই আমাক সহায় কৰি আহিছে ভূগৰ্ভৰ উপৰিভাগত থকা অৰণ্যৰ সম্পদবোৰৰ উপৰিও ভূগৰ্ভস্থ খনিজাত সম্পদবোৰে আৰ্থিক দিশত প্ৰভূত বৰঙণি যোগাই আহিছে ভূগৰ্ভৰ উপৰিভাগত যিবোৰ অৰণ্যৰ সম্পদবোৰ আছে এয়া আমি জানো ফাৰ্নিচাৰ কাঠ কিছুমান এনেকুৱা যেনে চেগুন কাঠ ইমানেই বেছি তাৰ দাম তাৰ ইমানেই বেছি মূল্য হি আৰ্থিক দিশত বহু মানুহক স্বাৱলম্বী কৰাটো সহায় কৰিছে আপুৰুগীয়া বনজ সম্পদ আৰু ইয়াৰ ভিত্তিত গঢ় লৈ উঠিব পৰা কৃষি বনানীকৰণ আৰু সম্ভাৱ্য উদ্যোগৰ স্থাপনে আৰ্থিক দিশত যথেষ্ট প্ৰভাৱ পেলাব পাৰে এতিয়া কাঠৰ বিজনেছ এইবোৰটো খুব ডাঙৰ বিজনেছ তাৰোপৰি এনেকুৱা সৰু সৰু কিছুমান উদ্যোগো অকল কাঠৰ ব্যৱসায় বুলি নহয় অৰণ্যৰ পৰা পোৱা সামগ্ৰীৰে নিৰ্মিত কিছুমান বস্তু সৰু সৰু উদ্যোগৰো স্থাপন কৰি পেলাই মানুহে বহু পৰিমাণে আৰ্থিকভাৱে সবল হৈছে তাৰোপৰি যিখিনিটো গ্ৰামাঞ্চলত থকা মানুহ ওচৰে পাজৰে থকা মানুহ কাঠ খৰি বিক্ৰী কৰাত উপাৰ্জন হৈছে দুই এপাত উপাৰ্জন হয় সেই হিচাপেও আৰ্থিক দিশত অৰণ্যই মানুহক বহু পৰিমাণে বা শাক-পাচলি যিখিনি অৰণ্যৰ পৰা সংগ্ৰহ কৰি আনি বজাৰত বিক্ৰী কৰে সেই হিচাপে চাবলৈ গ'লে আৰ্থিক দিশত অৰণ্যই বিভিন্ন ক্ষেত্ৰত বিভিন্ন মানুহক বিভিন্ন ষ্টেজৰ মানুহক বিভিন্ন বৃত্তিত জড়িত থকা মানুহক সহায় কৰি আহিছে কিন্তু এনে কৰিবলৈ যাওঁতে যাতে পৰিৱেশ বিনষ্ট নহয় তাৰ প্ৰতি কিন্তু উচিতভাৱে লক্ষ্য ৰখা উচিত অৰণ্যক তাৰোপৰি নান্দনিক সৌন্দৰ্যবাহক ৰূপতো ব্যৱহাৰ কৰিব পাৰি গছ-গছনিৰ লগতে থকা পক্ষীৰ কোলাহল বনৰীয়া পশুৰ চিঞৰ বৈ যোৱা নদীৰ পানীৰ খলকনি আদিয়ে আমাক আকৰ্ষিত কৰে সেয়েহে কৈছিলো যে মানুহে যদি অৱসৰ বিনোদনৰ বাবে আজিকালি বিশেষকৈ আজিৰ দিনত যাবলৈ বিচাৰে তেনেহলে হয়তো কৰবাত গ্ৰামাঞ্চলত যাব খুজিব নহয়তো এনেকুৱা পৰিৱেশত যাব খুজিব য'ত শান্তি আছে আৰু মানুহে আজিকালি বেছিকালি শান্তি ক'ত বিচাৰি পায় এনে অৰণ্যৰ নান্দনিক সৌন্দৰ্য থকা কিছুমান অৰণ্যৰ ঠাইলৈ যাবলৈ মানুহে প্ৰেফাৰ কৰে এনে মনোমোহা দৃশ্যই আমাক কৃত্ৰিম পৰিৱেশৰ পৰা আঁতৰাই মনত অপাৰ আনন্দ দিয়ে তাৰোপৰি ৰাষ্ট্ৰীয় উদ্যান বন্যপ্ৰাণী সংৰক্ষণ এলেকা অভয়াৰণ্য আদি অৱসৰ বিনোদনৰ উৎস হ'ব পাৰে এই অৰণ্য গতিকে আমি বিতংভাৱে আলোচনা কৰিলো অৰণ্যৰ ব্যৱহাৰ কি এতিয়া চাওঁ আহক এই যে আমি অৰণ্যৰ ব্যৱহাৰ কৰি আছো অৰণ্য ব্যৱহাৰ কৰাৰ ফলত কিন্তু অৰণ্যৰ অত্যধিক শোষণো হৈছে জনসংখ্যা বিস্ফোৰণ অতিকৈ এটা ইম্পৰ্টেণ্ট কাৰক তাৰ জনসংখ্যা বিস্ফোৰণ আৰু আধুনিক সভ্যতাই অৰণ্য সম্পদ অত্যধিক শোষিত হোৱাৰ বাবে দায়ী বুলি ক'ব পাৰি কিয়নো জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহৰ সম্পদৰ আৱশ্যকতা বাঢ়ি আহিছে জনসংখ্যা যিমান বাঢ়িব মানুহৰ সম্পদ সিমানেই বেছি বাঢ়ি আহিব সম্পদৰ যিটো আৱশ্যকতা সেইটো বাঢ়ি আহিব ঘৰ লাগিল দুৱাৰ লাগিল ঘৰৰ লগতে ফাৰ্নিচাৰ লাগিল শুবলৈ বিছনাখন লাগিল গতিকে এইবোৰ বস্তু ক'ৰ পৰা পাম আমি তাৰ ৰ মেটেৰিয়েলটো আমি কাঠ খৰি এইবোৰ পাম আমি কাঠ বিশেষকৈ আমি অৰণ্যৰ পৰাই পাইছো গতিকে জনসংখ্যা বৃদ্ধিৰ লগে লগে এখন দেশত তাৰ চাহিদাটো বৃদ্ধি হৈ যায় এই বস্তুবোৰ সম্পদৰ ওপৰত যিটো প্ৰেছাৰ সেইটো বেছিকৈ বাঢ়ি যায় গতিকে আধুনিক সভ্যতাৰ পোহৰে মানুহক গাঁও এৰি চহৰমুখী কৰিছে মানুহে বিভিন্ন ধৰণৰ নিজৰ বৃত্তিৰ বাবে হওক পেছাৰ বাবে হওক মানুহে গাঁও এৰি চহৰমুখী হ'বলৈ ধৰিছে নতুন নতুন ঔদ্যোগিক অঞ্চল গঢ়ি উঠিছে যাৰ বাবে বুজন পৰিমাণৰ মাটিকালিৰ অৰণ্য ধ্বংস হ'বলৈ ধৰিছে আৰু উদ্যোগ যিমানে স্থাপন হৈছে আজিকালি দেখিবলৈ পোৱা যায় যে উদ্যোগবোৰ এতিয়া চিটিৰ মাজত উদ্যোগ বনাবলৈ ঠাইয়ে নাই
গতিকে অকমান আউটস্কাৰ্টছত যাবলগীয়া হয় আৰু চিটিৰ আউটস্কাৰ্টত যাবলগীয়া হোৱা মানে অৰণ্য ধ্বংস কৰিবলগীয়া হয় সেয়া আমি বিভিন্ন সময়ত দেখি আহিছো এতিয়া আহক চাই লৈছো নিৰ্বনীকৰণ কি মানে হৈছে ডিফৰেষ্টেশ্যন এখন ছবিৰ সহায়ত দেখুওৱা হৈছে যেহেতু আমি সকলোৱে জানো ডিফৰেষ্টেশ্যন বা নিৰ্বনীকৰণ কি সেইবাবে মই খুব বিশেষ এটা ছবি দিয়া নাই এখন ছবিতে সকলো কথা কয় গছ এটা সময়ত এই গোটেইবোৰ গছত পাত আছিলে এতিয়া নাই এতিয়া গোটেইবোৰ তহিলং কৰা হৈছে কাটি গতিকে নিৰ্বনীকৰণ কি কোনো এখন ঠাইৰ অৰণ্য ভূমি সম্পূৰ্ণৰূপে ধ্বংস কৰি সেই ঠাই আন কামত ব্যৱহাৰ কৰিলে অৰণ্য ভূমিৰ যি পৰিৱৰ্তন হয় সেই প্ৰক্ৰিয়াটোকে নিৰ্বনীকৰণ বোলে এই ডেফিনেশ্যনটো আমাক লাগিব এই ডেফিনেশ্যনটো ভালদৰে মনত ৰাখিব যে কোনো এখন ঠাইৰ অৰণ্য ভূমি যেতিয়া ইনডিসক্ৰিমিনেট এডাল গছ কটাটোক ডিফৰেষ্টেশ্যন বুলি নকয় ইনডিসক্ৰিমিনেট কাটিং ডাউন অফ ট্ৰিজ মানে বাছ বিচাৰ নোহোৱাকৈ প্ৰত্যেকডাল গছ একোখন অৰণ্য যেতিয়া ধ্বংস কৰি পেলোৱা হয় তাক নিৰ্বনীকৰণ বুলি কোৱা হয় আৰু অৰণ্য ভূমিৰ সেই গছ কটাৰ লগে লগে সেই অৰণ্যখিনি ধ্বংস কৰাৰ লগে লগে অৰণ্য ভূমিৰ পৰিৱৰ্তন হয় আৰু সেই পৰিৱৰ্তনটো স্বাভাৱিক নহয় তাতে যিখিনি জীৱ জন্তু জীয়াই আছিল চৰাই চিৰিকটি জীয়াই আছিল সেইখিনিৰ বাবে একেবাৰে অস্বাভাৱিক পৰিৱৰ্তন এটা হয় সিহঁতে জীয়াই থাকিবলৈ আশ্ৰয়স্থল নোহোৱা হৈ যায় তাৰোপৰি জলবায়ুৰ বহুত পৰিমাণে পৰিৱৰ্তন ঘটে আৰু যাৰ প্ৰভাৱ পৃথিৱীবাসীৰ বা যাৰ প্ৰভাৱ সেই অঞ্চলত থকা মানুহখিনিৰ ওপৰতো পৰে নিৰ্বনীকৰণৰ প্ৰধান কাৰণসমূহ কি কি প্ৰধান কাৰণ এতিয়া গছ আমি বুজন পৰিমাণে গছ আমি কিয় কাটিবলগীয়া হয় কৃষি ভূমিৰ সম্প্ৰসাৰণ কৃষি ভূমি আছে ধৰি ললো আৰু আমি তাক এক্সটেন্ড কৰিব খুজিছো সম্প্ৰসাৰণ কৰিব খুজিছো তাৰ কাৰণে গছ কাটিবলগীয়া হয় ঝুম খেতিৰ প্ৰচলন ঝুম খেতি ছবিৰ সহায়ত মই আগৰ হয়তো দুটামান আগৰ ক্লাছত হয়তো দেখুৱাইছিলো ঝুম খেতিটো কি যে এটা অঞ্চলত বিশেষকৈ আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াত সেইটো সেই প্ৰক্ৰিয়াটো কৰা হয় প্ৰচলনটো আছে ঝুম খেতিৰ এটা সময়ত তাত এক ধৰণৰ ক্ৰপ প্ৰডাকশ্যন হয় এক ধৰণৰ তাত ক্ৰপ ৰোৱা হয় তাৰ পিছত সেইখিনি যেতিয়া কাটি হৈ যায় তাৰ পিছত এই গোটেইখিনি জুই জ্বলাই দিয়া হয় জ্বলাই দি তাৰ যিটো মাটিৰ উৰ্বৰতা শক্তি সেইটো আকৌ নতুনকৈ সৃষ্টি হ'বলৈ সময় দিয়া হয় নিজাকৈ গতিকে সেইটো হৈছে ঝুম খেতিৰ প্ৰচলন আৰু ঝুম খেতি কৰাৰ লগে লগে কি হয় অৰণ্যসমূহ তাত ধ্বংস কৰি পেলোৱা হয় তাৰোপৰি কেঁচামালৰ সৰবৰাহ এতিয়া এইটো এটা সাংঘাতিক এতিয়া বুলি নহয় বহুত যুগৰে পৰা চলি আছে কাঠ খৰিৰ যিটো ব্যৱসায় এইটো সাংঘাতিক এটা ব্যৱসায় চলি আছে চলিবই লাগিব কাঠৰ ব্যৱসায় চলিবই লাগিব কিন্তু এটা লিমিটেড পৰিমাণত হলে ভাল হয় কাৰণ নোৱাৰো তাৰোপৰি উন্নয়নমূলক কাম-কাজ যেতিয়া ৰাস্তা এটা বনাবলৈ হলে হাইৱে বনাবলৈ হলে বা ৰাস্তা বহল কৰিবলৈ হলে চৰকাৰে কি কৰিব এই ৰাস্তাৰ দাঁতিকাষৰীয়া অঞ্চলত যিবিলাক গছ থাকিব সেইবোৰ একফালৰ পৰা কাটি যাব তেনেকুৱা কেইমাহমান পূৰ্বে ইয়াতে ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যনৰ সময়তো হৈছে গুৱাহাটীত যিসকল আছে সেইসকলে নিশ্চয়কৈ দেখিছে গতিকে গছ কাটি পেলোৱা হৈছে গতিকে এই গছ যে কাটি পেলোৱা হৈছে তাৰ কিন্তু বিকল্প হিচাপে আমি আন এঠাইত গৈ পেলাই সেই ঠাইত যদি নোৱাৰো আন এঠাইত গৈ হলেও কিন্তু সেই বুজন পৰিমাণৰ গছ আমি ৰুব লাগে গছ পুলি আমি ৰুব লাগে যাতে যিখিনি আমাৰ লছ হ'ল সেইখিনি যাতে কম্পেনসেট হৈ যায় গতিকে উন্নয়নমূলক কাম-কাজ বিলাকৰ ফলতো ডিফৰেষ্টেশ্যন হয় তাৰোপৰি ইন্ধন ৰূপে খৰিৰ ব্যৱহাৰ আমি কৰো খৰি আহৰণ কৰোতেও গছ বুজন পৰিমাণে গছ কাটিবলগীয়া হয় এডালকে কাটোতেও এটা সময়ত গৈ গোটেই অঞ্চলটো বেৰেন হৈ যায় বা খালি হৈ যায় তাৰোপৰি বনজুই লাগে মানুহে বিশেষকৈ খৰি কটীয়া সকল যায় যেতিয়া খৰি কাটিবলৈ যায় বহুতে সিগাৰেট জাতীয় বস্তু ধূম্ৰপান কৰে আৰু তাৰ ফলত কিছুমানে এৰি থৈ আহে তাত জ্বলা সিগাৰেট হয়তো এৰি থৈ আহে তাৰ পৰাও কেতিয়াবা শুকান দিনত বনজুই তাৰ পৰাও সৃষ্টি হয় তাৰোপৰি নেচাৰেলিটো শুকান দিনত ঘৰ্ষণ হৈ পাতে ঘৰ্ষণ হৈ পেলাই তেতিয়াও
খুব বেছি গৰম হলেও বনজুইৰ সৃষ্টি হয় আৰু তেনেকৈ অৰণ্য একোখন ধ্বংস হয় আৰু নিৰ্বননীকৰণ হোৱাৰ লগতে তাতে যিমানখিনি জীৱ-জন্তু আছিলে চৰাই চিৰিকটি জীৱ যিমান আছিলে সেই সকলৰো হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় তাৰোপৰি বেদখল আৰু অনুপ্ৰৱেশ এইটো এটা সাংঘাতিক কাৰবাৰ এটা চলি থাকে আমাৰ অসমতো চলি আছে নিশ্চয়কৈ সকলোৱে জানে এই বিষয়ে নতুনকৈ বা বেলেগকৈ বুজাবলৈ নাযাও বেদখল বা অনুপ্ৰৱেশ ইলিগেলি বিভিন্ন ঠাইৰ পৰা মানুহ অন্য এখন দেশৰ পৰা যদি ইলিগেলি সোমাই আহি হিয়তি ঘৰ বনাবলৈ ক'ত ঠাই পাব নিশ্চয়কৈ এনেকুৱা কিছুমান অঞ্চলত যাব যিবোৰ দুৰ্গম হয় য'ত সাধাৰণতে লোকেল মানুহখিনি নাযায় সেই অঞ্চলত গৈ পেলাই অৰণ্য ধ্বংস কৰিব অৰণ্য ধ্বংস কৰি তাত ঘৰ দুৱাৰ বনাই তাত থাকিবলৈ ল'ব বেদখল কৰিব মাটি পাহাৰ খনন কৰি পাহাৰ কাটি বেদখল কৰি পেলাই মাটি দখল কৰি মানুহে অৰণ্য ধ্বংস কৰি পেলাই থাকিবলৈ লৈছে গতিকে যিমানেই আমি বেদখল কৰি গৈছো যিমানেই মানুহে বেদখল কৰি গৈছে অৰণ্য সিমানেই ধ্বংস হৈ গৈছে আৰু অৰণ্য ধ্বংস হোৱাৰ ফলত কি হৈছে সেই যিখিনি অৰণ্যত থকা জীৱ-জন্তু সেইখিনি থাকিবলৈ ঠাই নোহোৱা হৈছে খাদ্যৰ অভাৱ হৈছে আৰু সেইখিনিয়ে উলুটাই এটা সময়ত মানুহৰ ঘৰে দুৱাৰে প্ৰৱেশ কৰেহি খেতি পথাৰ আহি নষ্ট কৰেহি আৰু তেতিয়া মানুহে আকৌ খেদি যায় সিহঁতক মাৰিবলৈ গতিকে মানৱ আৰু বন্য জীৱ-জন্তুৰ মাজত এই সংঘাতটো বহু যুগৰ পৰা চলি আহি আছে কিন্তু ইয়াৰ মূলতে হৈছে মানৱ জাতিৰেই ভুল কিন্তু ইয়াত নিশ্চয়কৈ আছে তাৰোপৰি মানুহ আৰু পশু খাদ্যৰ আহৰণো অৰণ্যৰ পৰাই হয় আৰু তাৰ ফলত ওভাৰগ্ৰেজিংও হয় পশুচাৰণ যেতিয়া লগাতকৈ বেছি কৰা হয় তেতিয়াও নিৰ্বননীকৰণ হ'ব পাৰে আৰু তাৰোপৰি পৰিৱেশ প্ৰদূষণে এনেকুৱা এটা ভূমিকা পালন কৰে নিৰ্বননীকৰণতো বহুখিনি উদগনি যোগায় নিৰ্বননীকৰণৰ পৰিণাম কি হ'ব পাৰে নিৰ্বননীকৰণৰ পৰিণাম ঘাইকৈ কি হ'ব পাৰে যে এটা হৈছে প্ৰাকৃতিক বাসস্থানৰ পৰিসীমা হ্ৰাস হোৱা এতিয়া জীৱ নিৰ্বননীকৰণৰ ইমিডিয়েট যিটো এফেক্ট সেইটো হয়তো আমাৰ ওপৰত নপৰিব গছ-গছনি অৰণ্য ধ্বংস কৰাৰ লগে লগে আমাৰ ডাইৰেক্ট প্ৰত্যক্ষভাৱে আমাৰ হয়তো এফেক্ট নহ'ব পাৰে সেইটো পিছলৈ হ'ব কিন্তু ডাইৰেক্ট এফেক্ট পৰিব সেই জীৱ-জন্তুখিনি যিখিনি এই অৰণ্যত বসবাস কৰি আছে এই প্ৰাকৃতিক বাসস্থান যিখিনি প্ৰাকৃতিক এটা বাসস্থান আমাৰ ঘৰ দুৱাৰ যদি ভাঙি পেলোৱা হয় আমি আজি থাকিবলৈ হঠাৎ যদি ভাঙি পেলোৱা হয় আমি ক'ত থাকিম ঠিক তেনেদৰে জীৱ-জন্তুখিনিৰো যদি এডাল গছ কাটোতে এডাল প্ৰকাণ্ড গছ এডালত চৰাইবিলাক যিবিলাকে বাস কৰে চৰাইৰ বাহ সাজে সেই গছডাল যদি কাটি পেলোৱা হয় হঠাৎ এদিন তেনেহলে সেই চৰাইখিনি কলৈ যাব জাক চৰাইৰ বাহত কণী থাকে গতিকে কেনে এটা বেদনাদায়ক পৰিৱেশৰ সৃষ্টি হয় সেইটো হয়তো আমি উপলব্ধি কৰিব নোৱাৰো সেইটো সিহঁতি উপলব্ধি কৰে গতিকে তাৰোপৰি জীৱ-জন্তু যেনেকৈ ক'লো যে যিমানেই মানুহে বেদখল কৰি গৈছে যিমানে অৰণ্য চাপি গৈছে মানুহে ঘৰ দুৱাৰ বনাই সিমানেই কি হৈছে অৰণ্য কমি গৈছে আৰু সেয়েহে জীৱ-জন্তুখিনি থাকিবলৈ ঠাই নোহোৱা হৈছে জীৱ-জন্তুখিনি এটা সময়ত খাদ্যৰ অভাৱ হৈ পেলাই ওলাই আহিবলগীয়া হৈছে গতিকে প্ৰাকৃতিক বাসস্থানৰ পৰিসীমা বহুত বেছি হ্ৰাস হৈ গৈছে তাৰোপৰি মাটিৰ ক্ষয়ীকৰণ আৰু গুণাগুণ নাশ হৈছে নিৰ্বননীকৰণ হোৱাৰ ফলত ডিফৰেষ্টেশ্যন হোৱাৰ ফলত মাটিৰ যি ক্ষয় হৈছে আৰু মাটি ঢিলা হৈ যায় মাটিৰ যিহেতু গছৰ শিপাই টাইট কৰি ধৰি ৰাখে সেয়া ঢিলা হৈ যায় আৰু তেনেদৰে মাটিৰ যিটো ওপৰৰ লেয়াৰ সয়েল ইৰোশ্যন যিটো আমি আগেও পঢ়িছিলো সেইটো সয়েল ইৰোশ্যন হয় আৰু তাৰ ফলত মাটিৰ ওপৰৰ লেয়াৰটো ক্ষয় হৈ যায় তাৰোপৰি জলবায়ুৰ পৰিৱৰ্তন প্ৰদূষক শোষণৰ মাত্ৰা হ্ৰাস হৈছে কাৰণ যিহেতু কৈছো যে কিছুমান এনেকুৱা গছ আছে যিয়ে প্ৰদূষক শোষণ কৰে গতিকে তেনেকুৱা গছবিলাক নহলে জলবায়ুৰ নিশ্চয়কৈ পৰিৱৰ্তন হয় আৰু বিশেষকৈ যেটো টেম্পাৰেচাৰ হেতু বাঢ়ি যায় আৰু গোলকীয় উষ্ণতা বৃদ্ধি পায় ইয়াৰে কিন্তু নিৰ্বননীকৰণৰ কিছুমান মেনেজমেন্টও আছে বা ব্যৱস্থাপনাও আছে যেনেকৈ আমি
বেছি পৰিমাণে খুব বেছি পৰিমাণে গছ পুলি ৰুব লাগে যিমান কটা হয় তাতকৈ অধিক পৰিমাণে ৰুব লাগে অকল পৰিবেশ বিশ্ব পৰিবেশ দিৱসৰ দিনাই নহয় আমি মাজে মাজে গছ পুলি ৰুব লাগে আৰু ৰুৱাৰ লগতে তাক ৰক্ষণাবেক্ষণো কৰিব লাগে পানী দি তাক ডাঙৰ দীঘল কৰাত এডালেই ৰুওক কিন্তু সেইডাল ডাঙৰ হোৱালৈ যাতে আমি তাক ৰক্ষণাবেক্ষণ দিব পাৰো তাৰোপৰি অৰণ্যৰ কিছুমান ব্যৱস্থাপনা আছে যেনে গছ-গছনি কটাটো যাতে বৃদ্ধি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে আৰু এটা টেকনিক আছে জইণ্ট ফৰেষ্ট মেনেজমেন্ট বুলি কয় য'ত তাৰ মানে অৰণ্যৰ ওচৰত দাঁতিকাষৰীয়া অঞ্চলত থকা মানুহখিনি হেতু কাম দিয়া হয় যাতে অৰণ্যখিনি ৰক্ষণাবেক্ষণ কৰে এইখিনিয়ে আছিল আজিলৈ ধন্যবাদ অহা ক্লাছত আমি বেলেগ এটা বিষয় লৈ আহিম নমস্কাৰ